মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 38 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিবলৈ লৈছোঁ। যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যাক m = pq কিউব আৰু n = p কিউব q স্কোৱাৰ আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু mn পূৰণ গসাউ mn = অপশ্যন A p স্কোৱাৰ q কিউব, অপশ্যন B p⁴ q⁵, অপশ্যন C p কিউব q কিউব আৰু অপশ্যন D p q স্কোৱাৰ। এইটো তোমালোকৰ বাস্তৱ সংখ্যা পাঠৰ প্ৰশ্ন। ইয়াত দুটা অখণ্ড সংখ্যা দিয়া হৈছে। এতিয়া অখণ্ড সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফলটো নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াৰ মান কিদৰে নিৰ্ণয় কৰিম সেই বিষয়ে আমি এতিয়া আলোচনা কৰোঁ। আমি জানো যে যিকোনো দুটা অখণ্ড সংখ্যা, ধৰি লৈছোঁ অখণ্ড সংখ্যা দুটা a আৰু b, a আৰু bৰ ক্ষেত্ৰত গসাউ পূৰণ লসাগু a আৰু bৰ সেই সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। মানে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এতিয়া আজিৰ প্ৰশ্নটোত কি দিছে? প্ৰশ্নত সংখ্যা দুটা m আৰু n দিছে আৰু mn-ৰ মান দিছিলে p q কিউব আৰু n-ৰ মান দিছিলে p কিউব q স্কোৱাৰ। গতিকে লসাগু আৰু গসাউ পূৰণফল মানে সংখ্যা দুটাৰ পূৰণফল। গতিকে সংখ্যা দুটা আমি পূৰণ কৰিলোঁ p q কিউব ইনটু p কিউব q স্কোৱাৰ। আনচাৰ পালোঁ p⁴ q⁵। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ অপশ্যন। এই নিয়মটি তোমালোকে মনত ৰাখি থবা, কিয়নো এই mn-ৰ সলনি সংখ্যাৰেও আহিব পাৰে প্ৰশ্নটো। গতিকে যিদৰে আহক লাগে, তোমালোকে যদি নিয়মটো ভালদৰে মনত থাকে আৰু প্ৰেক্টিছ কৰি থাকা, তেন্তে সহজতে এই ধৰণৰ প্ৰশ্ন কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে 39 নম্বৰ প্ৰশ্নটো হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু ইয়াৰ উত্তৰ কি হয় কমেণ্ট বক্সত জনাবা। পৰৱৰ্তী ভিডিঅ'ত এই 39 নম্বৰ কুৱেশ্যনটোৰ আলোচনা আমি লৈ আহিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোক যদি আজি চেনেলটোলৈ প্ৰথম আহিছা, তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, চেনেলটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ধৰণৰ প্ৰশ্নসমূহ সহজতে কৰিব পাৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।